ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগত জনাইছো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে কোনখিনি ক্ষেত্ৰত বেছিকৈ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বুলি কৈছে এই বছৰটোত আপোনালোকে কিছুমান ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব আৰু আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াত কিছু লোকে সময় অতিবাহিত কৰিব এই বছৰটোত আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে সম্ভাৱনাৰ সৃষ্টি কৰিছে বিতৰ্কিত বিষয়ৰ পৰা আপোনালোকে এই বছৰটোত আঁতৰি থাকক ইয়াৰ বাবে আপোনালোকৰ কাৰ্যক্ষমতাটো প্ৰভাৱিত হ'ব পাৰে বুলি কৈছে পৰিয়ালৰ দায়িত্ব আপোনালোকৰ এই বছৰটোত বাঢ়িব আপুনি ভাল প্ৰদৰ্শন কৰিব কিন্তু বাহন চলাওঁতে সাৱধানে আপোনালোকে ব্যৱহাৰ কৰক আসলতে ব্যৱহাৰ কৰাটো কিছুমান ক্ষেত্ৰত যদি আপোনালোকৰ বেছি ইম্পৰ্টেন্ট নহয় এৰাই চলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক কামকাজ কিছু উন্নত হ'ব বুলি কৈছে এই বছৰটোত আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কামবোৰ নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ সামৰ্থ্য অনুসৰি ভাল ফলাফল লাভ কৰিব বিত্তীয় সম্পৰ্কীয় কামত বিশেষকৈ সাৱধান হ'ব লাগিব চাকৰিত বা কৰ্মৰত যিসকল লোক আছে এই বছৰটোত আপুনি লক্ষ্য সহজে লাভ কৰিব পাৰিব পৰিয়ালৰ বিশেষকৈ এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহৰ সম্পৰ্কে পৰিয়ালৰ অনুমোদন পালে সুখী হ'ব বিশেষকৈ বছৰৰ প্ৰথম ভাগত বিশেষকৈ গেছ বায়ু আদিৰ বাবে বিশেষকৈ গাঁঠিৰ বিষ অস্বস্তিৰ দৰে এটা সমস্যা হ'ব পাৰে গতিকে খাদ্যভাস সংগঠিত কৰি ৰখাটো এই বছৰটোৰ প্ৰথম ভাগত অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে ধ্যান ৰাখিব সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত বিশেষকৈ এই বছৰটোৰ মধ্যভাগত আপোনালোকৰ উপস্থিতি থকাৰ বাবে এইটো এটা উপযুক্ত সময় এই যোগাযোগসমূহ আপোনালোকৰ বাবে কিছুমান ক্ষেত্ৰত উপকাৰী হ'ব আপোনালোকৰ ল'ৰা ছোৱালীয়ে কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সন্দৰ্ভত বিশেষকৈ বন্ধু বান্ধৱীৰ পৰা উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰিব বুলি কৈছে আপোনালোকৰ মানসিক চাপো কিছু পৰিমাণে হ'লেও কমিব ধ্যান ৰাখিব লাগিব এই বছৰটোৰ মধ্যভাগত যিকোনো নেতিবাচক পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্যৰে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ভুল সংগ আৰু অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে এই বছৰটোত ইয়াৰ ফলত কিন্তু আপোনালোকৰ কেৰিয়াৰত অলপ প্ৰভাৱ পৰিব পাৰে এই বছৰটোত কেতিয়াবা অত্যধিক কামৰ বোজাই প্ৰকৃতিত বিৰক্তিকৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ মনত গতিকে ধ্যান ৰাখিব ব্যৱসায়ত আপোনালোকৰ কামবোৰ কৰা হ'ব পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ এই বছৰটোত অতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে এই পৰিৱৰ্তনে বিশেষকৈ আপোনালোকৰ বহুতো ক্ষেত্ৰত সহায় কৰিব নতুন কৃতিত্ব কঢ়িয়াই আনিব নিয়োজিত লোকৰ বাবে এই বছৰটোৰ বিষয়সকলৰ সৈতে সংঘাতৰ ফলত ক্ষতি হ'ব পাৰে গতিকে যিমান পাৰে আপোনালোকে কাৰ্য পেচালৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে প্ৰেম বা ঘৰুৱা জীৱনৰ পৰিৱেশটো আপোনালোকৰ সুখী হ'ব বছৰৰ বিশেষকৈ মধ্যভাগত বিপৰীত লিংগৰ ব্যক্তিৰ লগত ঘনিষ্ঠতাই আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ কিন্তু বিনষ্ট কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কেতিয়াবা কামৰ বোজাৰ বাবে মানসিক চাপ থাকিব ৰোগ আৰু ধ্যান ধাৰণা আপোনালোকে সহায় ল'ব লাগিব বুলি কৈছে বিশেষকৈ এই বছৰটোৰ আৰম্ভণি সময়ছোৱাত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে ইতিবাচক ফলাফল দিব এনে সম্ভাৱনাৰ ইংগিত পোৱা গৈছে আৰু গ্ৰহৰ বিশেষকৈ যি বা গ্ৰহ নক্ষত্ৰৰ যি গতিবিধিৰ দ্বাৰা আপোনালোকে এই কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব এই বছৰটোৰ প্ৰথম ভাগত প্ৰতিফলন দেখিব গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ দ্বাৰা এই সময়খিনিৰ পৰা আপোনালোকৰ লাভৰ সুযোগ আহিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো লাভৰ সুযোগ পাব অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত আপোনালোকৰ প্ৰয়োজনীয়তাক মনত ৰাখি সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে বিশেষকৈ আৰম্ভণিৰ পৰা আপোনালোকে বন্ধু বান্ধৱীৰ লগত মত বিৰোধ হ'ব পাৰে বুলি কৈছে এই বছৰটোত গতিকে ধ্যান ৰাখিব ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আপুনি আপোনালোকৰ পচন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত ধন খৰচ কৰিব এই বছৰটোত সামাজিকভাৱে আপোনালোকৰ সন্মান বৃদ্ধি পাব বা সমাজৰ পৰা সন্মান বুটলিবলৈ সক্ষম হ'ব সচেতন হ'ব লাগিব কাম কাজবোৰ কৰোঁতে লোভ বেছি নকৰিব আৱেগিকভাৱে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব মূলধন বিনিয়োগ বিশেষকৈ এই বছৰটোত কৰোঁতে মূলধন যদি আপোনালোকৰ আছে টকা পইচা যদি জমা আছে অলপ সেইখিনি যদি ইনভেষ্ট কৰিম বুলি ভাবিছে বিনিয়োগ কৰিম বুলি ভাবিছে চিন্তাশীলভাৱে কৰিব লাগিব নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক এই বছৰটোত পৰিয়ালত পাৰস্পৰিক সমন্বয় আপোনালোকে বজাই ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বিশেষকৈ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে এটা ভাল সময় বুলি কৈছে কিন্তু এই বছৰটোত কিন্তু আপোনালোকৰ পিতৃ মাতৃ বা অভিভাৱকৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু চিন্তা হ'ব বিশেষকৈ এই বছৰটোত আপোনালোকৰ মনত কিন্তু দুখীয়া ক্ষমা কৰাৰ হেঁপাহ এটা থাকিব হৃদয়ত আৰু জাগ্ৰত হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো আৰম্ভণিৰ পৰা বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব কিবা এটা ভাল আপোনালোকৰ খবৰ আহিব পাৰে বুলি কৈছে ভাল এটা ৰিজাল্ট আপোনালোকে দেখুৱাবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব আপুনি নিজে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব এই বছৰটোত
কিন্তু ধ্যান ৰাখিব লাগিব টকা পইচা বিনিয়োগ কৰোঁতে সাৱধান হওক আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ আনৰ ওপৰত এৰি নিদিব এই বছৰটোত সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বন্ধু বান্ধৱীৰ সৈতে কোনো পৰ্যটনস্থলীলৈ আপোনালোকে যাব পাৰে এই বছৰটোত নিজৰ প্ৰয়োজনীয়তাক মনত ৰাখিহে গুৰুত্বপূৰ্ণ কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাটো ভাল হ'ব বুলি কৈছে ধৈৰ্য ধৰিব এই বছৰটোত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ আপোনালোকৰ শত্ৰুৱে কিন্তু ল'ব পাৰে তেওঁলোকৰ সন্মুখত কিন্তু নিজৰ দুৰ্বলতাখিনি উদঙাই কেতিয়াও নিদিব আপোনালোকৰ উইকনেছবোৰ মানুহৰ আগত নক'ব অৰ্থনৈতিক ক্ষেত্ৰত প্ৰচেষ্টা কৰি আপোনালোকে লাভৰ সম্ভাৱনা থাকিব বুলি কৈছে বিবাহৰ অনুষ্ঠানত উপস্থিত থকা এই বছৰটোত যথেষ্ট পৰিমাণে সম্ভাৱনা দেখা পোৱা গৈছে পৰিকল্পনা কৰি কামবোৰ যদি কৰে এই বছৰটোত লাভান্বিত হ'ব বুলি কৈছে আপোনালোকৰ ভাই ভনীৰ আচৰণ আপোনালোকৰ প্ৰতি নেতিবাচক হ'ব কিছুমান ক্ষেত্ৰত অভিভাৱকৰ পৰা সহায় লাভ কৰিব সামাজিক প্ৰতিপত্তি বাঢ়িব এই সময়খিনিৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল সময় বুলি কৈছে বিশেষকৈ মাৰ্চৰ পৰা এপ্ৰিলৰ এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ এই বছৰটোত এই সময়খিনি আপোনালোকৰ বাবে জীৱনত কিছু সোণালী সুযোগ লৈ আহিব বুলি কৈছে ল'ৰা ছোৱালীৰ লগত সমন্বয় আপোনালোকে বজাই ৰখাটো ভাল হ'ব বৈবাহিক জীৱন সুখী হ'ব কিন্তু এই বছৰটোত আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব মে জুন জুলাই আৰু আগষ্ট এই সময়খিনিত আপোনালোকৰ বাবে এটা ভাল প্ৰতিফলনো দেখিব আৰু কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব এইকেইটা মাহত আগবাঢ়ি যোৱাৰ নতুন সুযোগ আহিব এইকেইটা মাহত আত্মবিশ্বাস অভাৱ আপোনালোকৰ অনুভৱ কৰিব পাৰে এপ্ৰিলৰ পিছত আয় বৃদ্ধি পাব পৰিয়ালৰ পৰা সুখ বাঢ়িব কিন্তু এই যিকেইটা মাহৰ কথা ক'লোঁ এই সময়খিনিত কৈছে যে সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা থাকিব সম্পত্তিৰ পৰা সুখ পাব বুলি কৈছে বাহন ক্ৰয় কৰাৰ সম্ভাৱনা থাকিব পৰিয়ালত শুভ কামো হোৱাৰ সম্ভাৱনা থাকিব এই বছৰটো আপোনালোকৰ এই সময়খিনি নিজৰ বিকাশৰ বাবে নিজৰ উন্নতিৰ বাবে ভাল সময় বুলি কৈছে পৰিয়ালৰ সদস্যৰ সপোন পূৰণ কৰিব পাৰিব আজি এই সময়খিনিত কামত কিছু বাধা আহিব পাৰে কিছুমান মানুহৰ আচৰণত আপুনি অশান্তি পাব পাৰে প্ৰত্যাহ্বান আহিব চিন্তা নকৰাকৈ কিন্তু সিদ্ধান্ত লোৱাটোৱে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে কিবা এটা বিষয় সন্দৰ্ভত বিশেষকৈ অজ্ঞাত ভয় এটা থাকিব এই বছৰটোত বিশেষকৈ ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে এইকেইটা মাহত বৰ্তমান চাকৰি বা ব্যৱসায়ত শক্তি বা স্থিৰতা থাকিব কিবা এটা কনফিউজন থাকিলেও সেইখিনি দূৰ কৰিব পাৰিব বৃদ্ধি আৰু পদোন্নতিৰ আপোনালোকৰ সম্ভাৱনা থাকিব এপ্ৰিলৰ পিছত বিশেষকৈ কিবা এটা ভাল এটা কৰ্মসংস্থাপন লাভ কৰিব পাৰে আপুনি হয়তো এটা ডাঙৰ দায়িত্ব পাব পাৰে কিছু লোক ব্যৱসায়ত কৈছে যে আৰ্থিক লাভ পাব পাৰে ব্যৱসায় বাঢ়িব শক্তিশালী হ'ব বিশেষকৈ আপোনালোকৰ এপ্ৰিলৰ পিছত ঋণ ল'ব পাৰে যদি বিচাৰে তেন্তে সময় ভাল বুলি কৈছে নতুন আপোনালোকৰ কিছুমান পদক্ষেপ আপোনালোকে ল'ব পাৰিব নতুন সিস্টেমেৰে নতুন আপডেটেৰে আপোনালোকে কামখিনি কৰিব পাৰিব যদি আপুনি বিদেশত চাকৰি বা ব্যৱসায় এটা কৰিব বিচাৰিছে বাহিৰৰ বিজনেছ এটা কৰিব বিচাৰিছে বিশেষকৈ গ্ৰহৰ অৱস্থান আপোনালোকৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ সমৰ্থন আগবঢ়াব বুলি কৈছে বিশেষকৈ আপোনালোকৰ এই বছৰটো শেষৰ ফাললৈ ধ্যান ৰাখিব লাগিব ব্যক্তিত্ব শক্তিশালী হ'ব ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সৃষ্টি হ'ব নতুন মানুহ আকৰ্ষিত হ'ব পাৰে কিন্তু প্ৰেমৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব বুলি কৈছে ভুল মানুহৰ লগত সম্পৰ্ক আপোনালোকে যদি গঢ়ি তোলে এই বছৰটোত সমস্যা হ'ব পাৰে নতুন সম্পৰ্ক গঢ় লৈ উঠিব ল'ৰা ছোৱালীৰ পৰা সুখ পাব বুলি কৈছে বিয়াৰ সম্ভাৱনা কিছু লোকৰ দেখা পোৱা গৈছে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে কিছু লোকৰ জুন আৰু ছেপ্টেম্বৰ মাহৰ বিশেষকৈ সম্পৰ্কৰ প্ৰতি গুৰুত্ব হওক বুলি কৈছে মতানৈক্য বা বিবাদ হ'ব পাৰে কিন্তু লোকচানৰ কোনো সম্ভাৱনা নাই বুলি কৈছে গোটেই বছৰটোত পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে এই বছৰটোত আপোনালোকৰ বাবে ভাল বুলি কৈছে আকাংক্ষিত ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে জটিলতাবোৰ কিছু অন্ত পৰিব আপোনালোকৰ প্ৰচেষ্টাৰ সম্পূৰ্ণ হ'ব বুলি কৈছে আপুনি সফলতা লাভ কৰিব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো শেষৰ ফাললৈ দীৰ্ঘদিনীয়া ৰোগে বিশেষকৈ আপোনালোকৰ কিছু অশান্তি দিব পাৰে যদি আপুনি সুস্থ হৈ উঠে তেন্তে সময় আপোনালোকক সহায় কৰিব বিশেষকৈ আত্মীয় লোকে যদি আপুনি আপোনালোকৰ স্বাস্থ্যত ইতিবাচক পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব পৰিয়ালটোৰ স্বাস্থ্যৰ প্ৰতি অৰ্থাৎ পৰিয়ালৰ ফেমিলিৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে কিছু চিন্তা ফেচ বা কিছু প্ৰব্লেমৰ ফেচ কৰিবলগীয়া হ'ব পাৰে কিন্তু সেয়াও চিন্তাৰ বিষয় নহয় ইমান এটা সেইখিনি ঠিক হ'ব বুলি কৈছে বিশেষকৈ এই বছৰটোত সিংহ ৰাশি লোকসকলৰ বাবে চাকৰি বা ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা আছে চাকৰি বা ব্যৱসায়ত নতুন দায়িত্ব পাব পাৰে বিশেষকৈ এপ্ৰিলৰ পিছত আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বিশেষকৈ বছৰৰ শেষৰ ফাললৈ মানসিক কিছু টেনচন আপোনালোকৰ দূৰ হ'ব বুলি কৈছে আপুনি যিকোনো সিদ্ধান্ত সঠিকভাৱে আপোনালোকে ল'ব পাৰিব বুলি কৈছে আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'লেও এই বছৰটোত কিন্তু আপোনালোকৰ সাহস বৃদ্ধি পাব বুলি কৈছে আৰু সাহস লাগিব মনোবল বজাই ৰাখিব লাগিব আৰু কেৰিয়াৰৰ প্ৰতি কৈছে যে কেৰিয়াৰৰ প্ৰতি বা কৰ্মৰ প্ৰতি আগ্ৰহ আৰু নিষ্ঠাৰ বৃদ্ধি পাব এই বছৰটোত যদি আপোনালোকৰ আপোনাৰ আপোনজনৰ লগত সম্পৰ্ক বিশেষকৈ বেয়া হৈছিল সেইখিনি ঠিক কৰাৰ বাবে চেষ্টা কৰক এই বছৰটোত
আওকাণ যদি কৰিছিল আপুনি ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ সুস্থ হৈ থাকিবৰ কাৰণে আপোনালোকে নিয়মিত যোগাসন ব্যায়ামৰ প্ৰতি কিন্তু মনোযোগ দিব লাগিব মানুহৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিব লাগিব বুলি কৈছে বা মনোযোগ দি কামখিনি কৰিব লাগে কিছুমান মানুহে ভাল এডভাইস দিব গতিকে সেইখিনি ল'বৰ বাবে চেষ্টা কৰক আৰু বেয়াখিনি পৰিহাৰ কৰিব লাগিব সকলো কথা আপোনাৰ মানসিক আপোনালোকৰ অৱস্থা বেয়া কৰা দেখা পোৱা যাব বুলি কৈছে কিছুমান ক্ষেত্ৰত ঘৰুৱাৰ কিছুমান কথা বতৰাই কামত মনোনিৱেশ কৰি থাকিব মানসিক অৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কৰ্মৰ সম্পৰ্কীয় বিষয়বোৰ কথা বতৰাৰ জৰিয়তে স্পষ্ট হৈ পৰিব সম্পৰ্কবোৰ ভাল কৰিবলৈ চেষ্টা কৰক টোপনিৰ অভাৱত দুৰ্বলতা আহিব পাৰে বুলি কৈছে এই সময়ত গতিকে টোপনি আপোনালোকে ঠিক কৰিব লাগিব খোৱাবৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব আপোনাৰ কথাবোৰ সঠিকভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰক যি ক'ব স্পষ্টভাৱে কওক বুলি কৈছে এই বছৰটোত ভাল হ'ব বুলি কৈছে আশা অনুসৰি সহায় লাভ কৰিব বুলি কৈছে এই বছৰটোত আশা কৰাতকৈ অধিক খৰচৰ বাবে চিন্তাৰ সৃষ্টি হ'ব খৰচ পাতি যথেষ্ট বৃদ্ধি পাব বুলি কৈছে এই 2025 চনটোত পৰিস্থিতিৰ লগত আপোচ কৰি থাকক বুলি কৈছে এই বছৰটোত আপুনি আপোনালোকৰ ইচ্ছামতে সিদ্ধান্ত লোৱাৰ সঠিক সময় এই বছৰটোত গতিকে সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বৰ বাবে চেষ্টা কৰক কেৰিয়াৰৰ ক্ষেত্ৰত বাকি থকা কামবোৰ আগুৱাই নিবলৈ চেষ্টা কৰক আজি কাম কালি কৰিম বুলি আপোনালোকে কেতিয়াও পেলাই নথব নিজৰ কামখিনি কেনেকৈ উত্তম পদ্ধতিৰে কৰি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰত চিন্তা কৰক বুলি কৈছে প্ৰেমৰ সংগীক বিচাৰি পাব পাৰে কিছু লোকে বিশেষকৈ এই বছৰটোত নিজৰ মনোবল বজাই ৰাখক কনফিডেন্স ৰাখক নিজৰ মনত আত্মবিশ্বাসৰ প্ৰয়োজন আছে নিজকে আপুনি আপগ্ৰেড কৰিব লাগিব সময় অনুসৰি নিজৰ আচৰণত পৰিৱৰ্তন আনিব লাগিব যিকোনো কাম কৰোঁতে এই বছৰটো সতৰ্কতা অৱলম্বন কৰক পিতৃ-মাতৃৰ স্বাস্থ্যৰ সম্পৰ্কে কিছু সমস্যাৰ আপোনালোকৰ বা চিন্তা থাকিব মনত সেইখিনি ক্ষেত্ৰতো কাম কৰিব লাগিব মুঠৰ ওপৰত আপোনালোকৰ নিজৰ ওপৰত সাহস লাগিব নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব তেতিয়াহে আপোনালোকে এই বছৰটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব বা যিখিনি কথা বতৰা ক'লো এই ভিডিঅ'টোৰ জৰিয়তে সেইখিনি কথা মনত ৰাখিব নিশ্চয়কৈ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আপোনালোকৰ 2025 চনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ প্ৰতিকাৰ স্বৰূপে এই বছৰটোত আপোনালোকে শনিদেৱক পূজা কৰক মহাদেৱক পূজা কৰক বজৰংবলীক আপোনালোকে পূজা কৰক ভাল প্ৰতিফলন দেখিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম